নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো 2026ৰ বড়োলেণ্ড ইউনিভাৰ্চিটি পৰীক্ষা আজি অনুষ্ঠিত হৈ গ'ল আৰু ইয়াৰ লগে লগে অসমত যিমানখিনি বিএড এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হয় গোটেইখিনি অন্ত পৰিল শেষৰটো পৰীক্ষা চাগে এইটোৱে আছিল আজি হৈ যোৱা পেপাৰখন আমি আলোচনা কৰিম ডিসকাস কৰিম আনসাৰ কি চাম তাৰ পৰা তোমালোকে উলিয়াব পাৰিবা কোনে কিমান মাৰ্কস পালা এই বছৰ ষ্টাডি মেটেৰিয়েল হিচাপে আমি এই ইবুকখন মাষ্টাৰ গাইড বুক ফৰ বিএড এন্ট্ৰেন্স 2026 উলিয়াইছিলো আৰু তোমালোকৰ কামত আহা বুলি বহুতে জনাইছা তাৰ কাৰণে শুনিও ভাল লাগিছে আৰু আমাৰ মক টেষ্ট আছিল এই বছৰ 2027ৰ কাৰণে যিসকলে ষ্টাডি মেটেৰিয়েল ল'ব বিচাৰে লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰিব পৰা ডেসক্ৰিপচনত লিংক থাকিব তাৰ পৰা তোমালোকে 2027ৰ ইবুক কাৰেণ্ট এফেয়াৰ্স বা মক টেষ্ট এই ধৰণৰ মেটেৰিয়েলসমূহ লাভ কৰিবা এই বছৰ আমি হোৱাটছএপৰ জৰিয়তে নহয় এই বছৰ আমি ডাইৰেক্টলি লাৰ্ণিং কিউব এপৰ জৰিয়তে আমি চলাম এইখিনি কথা ঠিক আছে এই ষ্টাডি মেটেৰিয়েলখিনি আমি এপৰ জৰিয়তে আগবঢ়াম এখন পেপাৰখন দেখিছো আমাৰ সন্মুখত যিজনে মোলৈ পেপাৰখন পঠিয়ালা খুব ধন্যবাদ জনাইছো অশেষ ধন্যবাদ পেপাৰখন আমি ডিসকাস কৰিম ওয়ান বাই ওয়ান প্ৰত্যেকটো প্ৰশ্ন কিন্তু আৰম্ভণিতে এটা কথা কওঁ যে গুৱাহাটী ইউনিভাৰ্চিটি এই বস্তুটো শিকিব লাগে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যেনেকে পেপাৰখন দি পঠাইছে আনকি বড়োলেণ্ড ইউনিভাৰ্চিটিও গুৱাহাটী ইউনিভাৰ্চিটিতকৈ বহুত পিছত প্ৰতিষ্ঠা হোৱা এখন ইউনিভাৰ্চিটি তেওঁলোকেও পেপাৰখন দি পঠিয়াইছে গুৱাহাটী ইউনিভাৰ্চিটি এইটো কথা শিকিব লাগে পেপাৰখন ঘূৰাই লৈ যোৱাৰ কি মিনিং আছে আজিৰ দিনতটো বুজিব নোৱাৰি সকলো পৰীক্ষাতে যিমানবোৰ কম্পিটিটিভ এক্সাম অনুষ্ঠিত হয় পেপাৰখন দি পঠায় আৰু কেতিয়াবা অনলাইন যদি হয় পৰীক্ষাটো অনুষ্ঠিত অনলাইন যদি হয় পিছত আনসাৰ কি হিচাপে পেপাৰখন দিয়া হয় গতিকে আপোনালোকে চিন্তা কৰি চাব আশা ৰাখিছো 2027ৰ পৰা অকনমান হলেও পলিচি চেঞ্জ কৰি ফেলে পেপাৰখন দি পঠাব অন্তত বাকি এডমিশন ৰিলেটেড ইস্যুবোৰটো আছে এইবোৰ আমি পিছতো ডিসকাস কৰিম ঠিক আছে গতিকে আৰম্ভ কৰিছো প্ৰথম প্ৰশ্ন কি কৈছে যে which article of the constitution of India empowers president to promulgate an ordinance so president or ordinance making power to কোনটো আৰ্টিকেলত আছে that is article 123 আমি পঢ়িছো গাইডবুকত বা পলিটিৰ যি ভিডিও আছিল আমাৰ লাৰ্ণিং কিউব চেনেলত তাতেও আমি পঢ়িছো যে প্ৰেসিডেন্টে অৰ্ডিনেন্স দিব পাৰে মানে বিল এখন যেতিয়া ৰাজ্যসভা বা লোকসভাত সেই সময়ত হৈ থকা নাই কিন্তু বিলখন পাছ কৰাটো জৰুৰী ছমাহৰ কাৰণে প্ৰেসিডেন্টে সেই বিলখন আনিব পাৰে দিস ইজ আন্ডাৰ আৰ্টিকেল 123 আৰু ছমাহৰ ভিতৰত পাছ কৰি ল'ব পাৰে বিলখন নেক্সট প্ৰশ্ন কৈছে which constitution amendment lowered the voting age in India from 21 years to 18 years কোনখন কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ জৰিয়তে 21 বছৰৰ পৰা 18 বছৰলৈকে ভোটিং এজটো ৰিডিউস কৰা হৈছিল দ্যাট ইজ 61st কনস্টিটিউশনাল এমেন্ডমেন্ট আমি পলিটিত এটোও পঢ়িছো ঠিক আছে সো ইয়াত মই ইনক্লুড কৰা নাই বাট পলিটি আমাৰ নোটছত হওক বা লাৰ্ণিং কিউবত যি পলিটি ভিডিও আমি আনিছিলো এইবিলাক সকলো আছিল হেবাস কৰ্পাছ এই ৰিটটোৰ মিনিং কি এইবোৰ আমি চাইছিলো হেবাস কৰ্পাছ মানে হৈছে টু হেভ আস দ্য বডি যেনেকে পুলিচ এজনে মানুহ এজনক লৈ গল সি যদি তেওঁ যদি গৈ থানাত মানুহজনক খুব মাৰধৰ কৰে তেতিয়া হলে কি হ'ব তাৰ কাৰণে কোৰ্টত আমি ৰিট পেটিশন কৰিব পাৰো যে মানুহজনক কি লৰ মতে ল'ব পাৰিব নোৱাৰিব লৈ ফালেও মানুহজনক এজন মেজিষ্ট্ৰেটৰ আগত প্ৰডিউস কৰা কোৰ্টত লৈ গৈ শৰীৰে যাতে সুস্থ অৱস্থাত লৈ গৈ তেওঁক প্ৰডিউস কৰিব পাৰে তাৰ কাৰণে আমাৰ হেবাস কৰ্পাছ ৰিটটো আছে দিস ইজ টু প্ৰটেক্ট ইণ্ডিভিজুৱেল লিবাৰ্টি এগেইনষ্ট আনলফুল ডিটেনশন ঠিক আছে অনিয়মিতভাৱে মানুহ এজনক ডিটেনশন কৰি যাতে মাৰধৰ কৰিব নোৱাৰে পুলিচে লৈ গৈ তাৰ কাৰণে আমাৰ হেবাস কৰ্পাছ ৰিট ফান্ডামেন্টাল ৰাইটৰ আৰ্টিকল 32 আন্ডাৰত আছে অপশন বি ইজ দ্য ৰাইট আনসাৰ ঠিক আছে which of the following is not a fundamental right বুলি কৈছে fundamental right fundamental duty কথা কৈছে fundamental duty is under article 51A ঠিক আছে to vote in public election এইটো fundamental duty include নাই ইয়াৰ বাহিৰে safeguard public property to protect natural environment আৰু to develop scientific temper এই গোটেইবোৰ fundamental duty part হয় but যিকেইটা আমাৰ 11টা fundamental duty আছে তাত ভোটিংৰ বিষয়ে উল্লেখ নাই এন্টি ডিফেকশন লৰ বিষয়ে সুধিছে এন্টি ডিফেকশন ল আমি পঢ়িছো স্কেডিউলত পঢ়িছো ঠিক আছে আকৌ কোড পঢ়িছো আৰ্টিকেলছটো পঢ়িছো নেকি দিনক স্কেডিউলত মূলত আমি পঢ়িছো 10 স্কেডিউল আৰু কাৰেন্ট এফেয়াৰ্ছত পঢ়িছো ৰাঘৱ চাড্ডা ৰিসেন্টলি কি হৈছে আম আদমি পাৰ্টিৰ পৰা বিজেপি লৈকে গমন হৈছে সো এন্টি ডিফেকশন ল সেই তেতিয়াও আমি পঢ়িছো দিস ইজ আন্ডাৰ 10th স্কেডিউল অফ দ্য ইণ্ডিয়ান কনস্টিটিউশন ঠিক আছে প্ৰিএম্বলৰ পৰা এইটো প্ৰশ্ন আহিছে যে সোশিয়েলিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি এইবোৰ কোনটো এমেন্ডমেন্টৰ জৰিয়তে ইনক্লুড কৰা হৈছে দ্যাট ইজ 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট
1976 ক্লিয়াৰ হৈছে ঠিক আছে সো এই আটাইবোৰ প্ৰশ্নই আমাৰ ইনক্লুডেড আছিল যদি আমি অলপ অলপ সবটো এটা এটাকে দেখুৱাই থাকিব নোৱাৰি বহুত সময় টাইম কনজিউমিং হৈ যাব এটা দুটা য'ত পাৰো মই দেখুৱাই দিম যে গাইডবুকত প্ৰিএম্বল চাবা আৰু দুটা জায়গাত পাবা প্ৰিএম্বলতো পাবা লগতে কনষ্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ লিষ্ট এখন দিয়া আছিল ইম্পৰ্টেন্ট কনষ্টিটিউশনাল এমেন্ডমেন্ট এক্ট তাতেও তোমালোকে পাবা 1976 42nd এমেন্ডমেন্ট তাৰ জৰিয়তে সোশিয়েলিষ্ট সেকুলাৰ ইন্টিগ্ৰিটি এই ওয়ার্ডবোৰ ইনক্লুড কৰা হৈছিল ভৰাই দিয়া হৈছিল আগত নাছিল যেটো which of the following provision of constitution is specifically protected from amendment under basic structure doctrine as established by the supreme court ঠিক আছে এটা basic structure কনষ্টিটিউশনৰ বেসিক স্ট্ৰাকচাৰ আমি চেঞ্জ কৰিব নোৱাৰো বুলি কৈছে সো বেসিক স্ট্ৰাকচাৰত কি আছে যেনেকৈ জুডিশিয়াল ৰিভিউ পাৰ্লিয়ামেন্টে আইন এখন বনালে সেই আইনখন কিন্তু যদি ৰাইজৰ পছন্দ নহয় কোৰ্টলৈকে লৈ যাব পাৰে যেনেকৈ কাখন কি হৈছিল সুপ্ৰিম কোৰ্টলৈকে মানুহে লৈ গৈছিল তো তাত জুডিশিয়াৰিয়ে ৰিভিউ কৰিছিল সো এই জুডিশিয়াল ৰিভিউটো বেসিক স্ট্ৰাকচাৰ অফ দা কনষ্টিটিউশন সো বেসিক স্ট্ৰাকচাৰ যোনবোৰ হয় সেইবোৰ এমেন্ডমেন্টৰ জৰিয়তে সলাব চেঞ্জ কৰিব নোৱাৰে বুলি কৈছে সো দিস ইজ অপশন বি এই বেসিক স্ট্ৰাকচাৰৰ কনসেপ্টটো কেতিয়া আহিছিল অপশন সি নেক্সট প্ৰশ্ন সুধিছে দ্য ডক্ট্ৰাইন অফ বেসিক স্ট্ৰাকচাৰ অফ দা Constitution was first propounded by the Supreme Court in Kesavananda Bharati versus State of Kerala 1973 এই কেছটোৰ জৰিয়তে বেসিক স্ট্ৰাকচাৰৰ বিষয়ে উল্লেখ হৈছিল বা কোৱা হৈছিল ঠিক আছে যে আমি কোনবোৰ বস্তু এমেন্ড কৰিব পাৰো আৰু কোনবোৰ এমেন্ড কৰিব নোৱাৰো Under which article of the Constitution can the Supreme Court transfer cases from one high court to another high court? So case বিলাক আমি Supreme Court বিচাৰিলে এতিয়া গুৱাহাটী হাই কোৰ্টত আছে Supreme Court বিচাৰিছে যে এইটো মুম্বাই হাই কোৰ্টলৈকে লৈ যাব লাগে এই কেছটো তাতে এই কেছটোৰ শুনানি হওক জাজমেন্ট তাতে দিয়ক সো কোনটো আৰ্টিকেলৰ অধীনত এই কামটো কৰিব পাৰিব দিস ইজ আৰ্টিকেল 139A নেক্সট কোৱেশ্চন কি কৈছে এটো হৈ গল না কোৱেশ্চন নম্বৰ 10 NCBC National Commission for Backward Classes কোনটো এমেন্ডমেন্টৰ জৰিয়তে আহিছে দিস ইজ 102nd 102 নম্বৰ এমেন্ডমেন্টৰ জৰিয়তে NCBC আমি এস্টাবলিশ হৈছে বা কনষ্টিটিউশনাল স্ট্যাটাস দিয়া হৈছিল এমেন্ডমেন্টত আমি পঢ়িছো 102 নম্বৰ এমেন্ডমেন্ট গেভ কনষ্টিটিউশনাল স্ট্যাটাস টু ন্যাশনাল কমিশন ফৰ ব্যাকওয়ার্ড ক্লাसेस আৰু লগতে আমি কনষ্টিটিউশনাল বডিজ এণ্ড নন কনষ্টিটিউশনাল বডিজ বুলি যেটো টপিক পঢ়িছো পলিটিৰ তাতেও আমি এনসিবিসিৰ বিষয়ে পঢ়িছো ঠিক আছে নেক্সট ইজ ব্যাটল অফ প্লাসি কেতিয়া হৈছিল 1757 ত হৈছিল পার্মানেন্ট সেটেলমেন্ট অফ বেঙ্গল ওয়াজ ইন্ট্রোডিউসড বাই কোনে পার্মানেন্ট সেটেলমেন্ট ইন্ট্রোডিউস কৰিছিল যদি তোমালোকৰ মনত আছে যদি মডাৰ্ন হিষ্ট্ৰী পঢ়িছিলা তাত আমি যেতিয়া ৰিভল্ট অফ 1857 পঢ়ো তাৰ তলত ইকোনমিক কজ হিচাপে পঢ়িছিলো পার্মানেন্ট সেটেলমেন্ট ৰায়তবাৰী সেটেলমেন্ট আৰু মহালবাৰী সেটেলমেন্ট সো ইয়াৰে পার্মানেন্ট সেটেলমেন্ট কোনে ইন্ট্রোডিউস কৰিছিল ইন্ট্রোডিউস বাই লৰ্ড কৰ্ণৱালিছ আৰু ৰায়তবাৰী মুনৰো থমাস মুনৰো মহালবাৰী সিস্টেম আনিছিল বেন্টিকে উইলিয়াম বেন্টিক আমাক পার্মানেন্ট সিস্টেমৰ বিষয়ে সুধিছে দিস ইজ লৰ্ড কৰ্ণৱালিছ ঠিক আছে লৰ্ড কৰ্ণৱালিছ 12 নম্বৰ সো পার্মানেন্ট সেটেলমেন্ট কোনে আনিছিল লৰ্ড কৰ্ণৱালিছ আনিছিল ঠিক আছে নেক্সট কোৱেশ্চনত কি কৈছে হু প্ৰিজাইডেড ওভাৰ দা ফাৰ্স্ট সেশন অফ দা ইণ্ডিয়ান নেশনাল কংগ্ৰেছ সো ইণ্ডিয়ান নেশনাল কংগ্ৰেছৰ বিষয়ে আমি পঢ়িছো মডাৰ্ন হিষ্ট্ৰীত 1885 ত এস্টাবলিশ হৈছিল WC বেনাৰ্জী উমেশ চন্দ্ৰ বেনাৰ্জী ফাৰ্স্ট প্ৰেসিডেন্ট আছিল কেবিনেট মিশন কেতিয়া আহিছিল 1946 ত কেবিনেট মিশন আহিছিল যাৰ জৰিয়তে কনষ্টিটিউশনাল এছেম্বলিখন এস্টাবলিশ কৰা হৈছিল ঠিক আছে ইণ্ডিয়ান পলিটি ফাৰ্স্ট প্ৰথম একদম আৰম্ভ কৰাৰ লগে লগে 3 নম্বৰ লাইনটোতে পাই যাব কেবিনেট মিশন কেতিয়া আহিছিল এইটো ঠিক আছে 4 নম্বৰটো নৱেম্বৰ 1946 constituent assembly was constituted as per cabinet mission plan so cabinet mission plan 1946 ত আহিছিল আৰু এবাৰ পাবা দুটা জায়গাত পাবা পলিটিত এবাৰটো আৰম্ভণিতে পালা আৰু সেকেন্ড যেতিয়া আমাৰ ভাৰত স্বাধীন হ'ব ক্ৰনলজি পঢ়ি স্বাধীন হোৱাৰ আগে আগে তাতো এবাৰ তোমালোকে পাবা এনশিয়ান হিষ্ট্ৰীৰ পৰা আহিছে কোনটো হৰপ্পান সাইটত ডকইয়াৰ্ড দেখা গৈছিল জাহাজ আহি ফেলে তাত ৰখে আৰু জাহাজ তাতে মেইনটেনেন্স হয় সাৰ্ভিসিং হয় সো এনেকুৱা কোনটো জায়গা আছিল দিস ওয়াজ লোথল ইন গুজৰাট ক্ৰিস্প আর Cas9 এটো কিহৰ লগত জড়িত দিস ইজ ৰিলেটেড টু জিন এডিটিং অপশন বি ইজ দ্য ৰাইট আনসার নেক্সট কোয়েশ্চন which of the following greenhouse gases has the highest global warming potential so sulfur hexafluoride SF6 তেওঁৰ এইটো বস্তুৰ কি আছে হাইয়েষ্ট আটাইতকৈ বেছি গ্লোবাল ওয়ার্মিং কৰিব পাৰে ওভাৰ 100 ইয়াৰ টাইম হৰাইজন 100 বছৰৰ ভিতৰত ঠিক আছে
According to Noether theorem, science questions খিনি কিন্তু অলপমান জেনেৰিক সায়েন্স নিদি ফেলে অলপ স্পেসিফিক সায়েন্স দিছে ঠিক আছে according to Noether theorem the conservation of linear momentum is a consequence of spatial translation symmetry physicsৰ ডেফটৰ কোশ্চেন দিছে ডেফট বুলি কওঁতে মানে কি সাবজেক্ট স্পেসিফিক হৈ গৈছে যেহেতু পেপাৰখন জেনেৰিক পেপাৰ সাধাৰণতে প্ৰিপাৰেচন কৰোঁতে সায়েন্সৰ কোশ্চেনটো জেনেৰিক মানে আপ টু ক্লাছ 10 লেভেল লগত কারেন্ট এফেয়ার্স রিলেটেড সায়েন্স সেইখিনি পঢ়া যায় বা এনভাইৰনমেন্ট ৰিলেটেড সায়েন্স ঠিক আছে ইয়াত যেনেকৈ কেমিষ্ট্ৰি HSAB প্ৰিন্সিপল ক্লাছ 12ৰ বা ডিগ্ৰীৰ কেমিষ্ট্ৰিৰ কনসেপ্ট ইমান ডেফটলৈকে একচুৱেলি পঢ়া নাযায় আৰু পঢ়িব গ'লেও সেইখিনি সময়ৰ অপচয় বুলিয়ে কোৱা হয় সো এনেকুৱা কোশ্চেন 4টামান আছে সায়েন্সৰ কোশ্চেন কেইটা বিশেষকৈ চিন্তা কৰিব লগা একো নাই ঠিক আছে কোনোবাই যদি কেমিষ্ট্ৰিত ডিগ্ৰী কৰি আহিছে সি হয়তো 19 নম্বৰ কোশ্চেনটো পাৰিব কিন্তু কোনোবাৰ সি হয়তো 20টো নোৱাৰিব পাৰে বাট কোনোবা যদি বায়ো এইটো কি হ'ব বটনি জুলজি জাতীয় তেনেকুৱা ধৰণৰ সাবজেক্টত আহিছে তেওঁ হয়তো 20 নম্বৰটো পাৰিব কিন্তু 19 নম্বৰটো নোৱাৰে ফিজিক্সৰ 18 নম্বৰটো নোৱাৰে সো ইটস কাইন্ড অফ লাইক দ্যাট ঠিক আছে বাৰু যি নহওক সো conservation of linear momentum is a consequence of spatial translation symmetry HSAB principle hard and soft acid base principle মতে which of the following pair is expected to be most stable complex আটাইতকৈ বেছি stable আটাইতকৈ বেছি stable কোনবোৰ complex হয় HSAB principle মতে যদিহে hard acid plus hard base form হয় নতুবা soft যদি হয় soft acid plus soft base এই ধৰণৰ যদি হয় তেতিয়াহ'লে সেইবোৰ কি হ'ব মানে hard acidৰ লগত hard base যাব লাগিব soft acidৰ লগত soft base যাব লাগিব এই ধৰণৰ যদি হয় তেতিয়াহ'লে কমপ্লেক্সটো একে হলে স্টেবল কমপ্লেক্স হয় সফট বেস আমি কেনেকৈ চাম যোনবোৰ বা হাৰ্ড বেস কেনেকৈ চাম বেসৰ ক্ষেত্ৰত সি যদি সৰু হয় সি হাৰ্ড বেস হ'ব ঠিক আছে ইয়াত ইমান কমপ্লেক্সত একচুৱেলি বুজালেও কথা নাই যেনেকৈ ফ্লোৰিনটো কি হ'ব এটা হাৰ্ড বেস হ'ব কাৰণ সাইজটো ইয়াৰ সৰু আছে বাট আয়োডিন দিস ইজ সফট বেস কাৰণ আয়োডিনৰ সাইজ ডাঙৰ ঠিক আছে বাৰু যি নহওক the answer is A silver হৈছে আমাৰ এটা সফট এসিড আৰু আয়োডিন এটা সফট বেস সো ইয়াতে সফট এসিড সফট বেস মিলি আছে সো দিস ইজ মোস্ট স্টেবল কমপ্লেক্স অপশন A ঠিক আছে 20 নম্বৰ প্ৰশ্নটো ডাবল ফাৰ্টিলাইজেশনৰ বিষয়ে সুধিছে সো ডাবল ফাৰ্টিলাইজেশন ইন এঞ্জিওস্পাৰ্ম ৰিজাল্টস ইন দ্য ফৰ্মেশন অফ one diploid zygote and one triploid endosperm 2025ত ব্ৰিক সামিট কোড হৈছে কারেন্ট এফেয়ার্সৰ প্ৰশ্ন 2026ত ইন্ডিয়াত হৈছে বাট 2025ত ব্ৰাজিলত হৈছে ঠিক আছে নেক্সট কোড হ'ব সো ব্ৰাজিল তাৰপিছত ৰাছিয়া স্কিপ হৈ গ'ল ইন্ডিয়াত হ'ল সো নেক্সট হ'ব চাইনাত according to recent international demographic estimate India is currently most populous country India is no more the second populous the most populous হৈ গ'ল আটাইতকৈ বেছি জনসংখ্যা আছে India's planned indigenous space station targeted for establishment by 2035 2035ৰ ভিতৰত ভাৰতে ভাবিছে যে মহাকাশত কি কৰিব এখন এটা নিজাকে স্পেস স্টেশন এটা বনাব কি নাম দিছে তাৰ ভাৰতীয় অন্তৰিক্ষ ষ্টেচন PAS PM বিশ্বকৰ্মা স্কিমখন কিহৰ লগত জড়িত যিসমূহ সৰু সৰু কাম কৰা মানুহ কোনোবাই প্লাম্বাৰ কোনোবাই কাৰ্পেণ্টাৰ বা গাঁৱে ভূঞে ইণ্ডিভিজুৱেল লেভেলত যিবোৰ মানুহ কাম কৰি আছে তেওঁলোকৰ কাৰণে টেকনিক্যাল সো দিস ইজ ৰিলেটেড টু ট্ৰেডিশনেল আৰ্টিজেন্স এণ্ড ক্ৰাফ্ট পাৰ্সন কিবা কিবি বনাই আছে সেই ধৰণৰ মানুহখিনিৰ কাৰণে PM বিশ্বকৰ্মা স্কিম UPI কোনে ডেভেলপ কৰিছে নেশ্যনেল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া NPCI UPI ডেভেলপ কৰিছে which Indian state become the first to implement UCC UCCৰ বিষয়ে আমি পঢ়িছো প্ৰথমখন ষ্টেট হৈছে উত্তৰাখণ্ড যোনে UCC ইমপ্লিমেন্ট কৰিছে World Economic Outlook Report কোনে পাবলিশ কৰে IMF International Monetary Fund World Economic Outlook Report পাবলিশ কৰে আধাৰ কিহে ইস্যু কৰিছে কোনে ইস্যু কৰিছে Unique Identification Authority of India UIDAI আমি পাই থাকো আধাৰৰ লগত ৰিলেটেড সো আধাৰ is issued by UIDAI First edition of the World Audiovisual Entertainment Summit WAVES was held in WAVES code hoise Mumbai to WAVES hoise Which country became a full member of BRICS in January 2025 so BRICS
আৰু কোন নতুন মেম্বাৰ জইন হৈছে, দিছ ইজ ইণ্ডোনেছিয়া। NEP এইখিনি ইয়াৰ পৰা কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ প্ৰশ্ন আৰম্ভ হ'ব। NEP 2020 proposes to discontinue, NEP ৰ আণ্ডাৰত কোনটো কোৰ্চ নাথাকিব বুলি কৈছে, আৰু MPhil কোৰ্চটো NEP ৰ পৰা NEP ৰ আণ্ডাৰত উঠি যাব, সি আৰু নাথাকিব। মেৰু কি হয়, মেৰু আমি ইনক্লুড কৰিছো গাইডবুকত, বা যিটো আমাৰ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ দীঘল ভিডিঅ' আছিল তাতেও ইনক্লুডেড আছিল। চ' মেৰু ইজ মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটিজ। SEZ কি হয়, NEP চেপ্টাৰত আমি পঢ়িছো। SEZ কাৰ লগত ৰিলেট কৰি পঢ়িছিলো, SEDG ৰ লগত, ৰাইট। চ' য'ত SEDG কি আছিল, পিছপৰা মানুহৰ য'ত বেছিকে আছিল সেই এৰিয়াবোৰক স্পেচিয়েল এডুকেশ্যন জোন হিচাপে ঘোষণা কৰিব। চ' দিছ ইজ SEZ। একালব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল, এইটো বিষয়ে আমি পঢ়িছো, গাইডবুকতো ইনক্লুডেড আছিল চেপ্টাৰ 8ত। ট্ৰাইবেল ষ্টুডেণ্টখিনিৰ কাৰণে আৰু ট্ৰাইবেল এৰিয়াত বনোৱা হয়। মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে একালব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলছ EMRS চলাই তেওঁলোকে, ঠিক আছে। নেশ্যনেল ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন টাৰ্গেট কনচেনট্ৰেট অন। চ' ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যনৰ টাৰ্গেট বেচিকেলি কি হয়, চ' UEE টাৰ্গেট হিচাপে আমি পঢ়িছো এক্সেছ এনৰলমেণ্ট, ঠিক আছে, এক্সেছ এনৰলমেণ্ট আৰু ৰিটেনশ্যন। ইউনিভাৰ্চেল এক্সেছ, সকলোৱে স্কুলত পঢ়াৰ সুবিধা পাব লাগিব। ইউনিভাৰ্চেল এনৰলমেণ্ট, যিমানখিনি মানুহ পঢ়িব আহে সকলোৰে এনৰলমেণ্ট হ'ব লাগিব, সকলোৰে এডমিশ্যন হ'ব লাগিব। ৰিটেনশ্যন, আৰু এডমিশ্যন লোৱাৰ পিছত এনেকুৱা নহয় যে এডমিশ্যন ল'ল, ক্লাছ নকৰাকে আৰু স্কুল বাদ দি গুচি গ'ল, এইটো নহয়, স্কুলত তেওঁ থাকিব লাগিব কেইবছৰমান। দিছ ইজ এক্সেছ এনৰলমেণ্ট এণ্ড ৰিটেনশ্যন। বাট ইয়াত অপশ্যনসমূহ যদি আমি চাওঁ অলপ কনফিউজিং আছে, কোনটো হয় একজেক্টলি। এই দুটা বাৰু নহয়, বাট এই দুটাৰ A আৰু C ৰ ভিতৰত কোনোবা এটা হ'ব, মষ্ট প্ৰবেবলি এইটোও হ'ব পাৰে। এচিভমেণ্ট এণ্ড এনৰলমেণ্ট, ৰিটেনশ্যন আৰু এনৰলমেণ্ট ইয়াতেও আছে, ৰিটেনশ্যন আৰু এক্সেছ ইয়াতেও আছে, ঠিক আছে। এটেইনমেণ্ট আৰু এচিভমেণ্টৰ ভিতৰত মে বি অপশ্যন A টো ল'ব পৰা যায়, ঠিক আছে। অলপমান ডাউটফুল আছে, তথাপিও অপশ্যন A টো হ'ব লাগে, যি নহওক। গান্ধীজী ষ্ট্ৰংলি এডভকেটেড, কেইবছৰ পঢ়িব লাগে বুলি কৈছে বেচিক এডুকেশ্যনৰ আণ্ডাৰত, 7 years। নেশ্যনেল এলিমেণ্টাৰী এডুকেশ্যন মিছন NEEM কেতিয়া এষ্টাব্লিছ হৈছিল, 1995ত। One of the foremost interventions under UEE, Universalization of Elementary Education স্কিমৰ আণ্ডাৰত কি হ'ব লাগে, পাব্লিকেশ্যন কৰি কি হ'ব, ৰিচাৰ্চ পাব্লিকেশ্যন, এইবোৰ হায়াৰ লেভেলত, ৰিচাৰ্চ অলছ' হায়াৰ লেভেলত, ইন'ভেশ্যন অলপ হায়াৰ লেভেলত, বাট একদম বেচিক যিটো হয় সেইটো হৈছে কমিউনিটি পাৰ্টিচিপেশ্যন। RTE Act defines the duties of a teacher. So RTE Actৰ মতে ডিউটিজ, টিচাৰ এজনৰ ডিউটি কিমান আৱাৰ্ছ হ'ব নহ'ব এইবোৰ ক'ত মেনশ্যন আছে, Section 24 of RTE Actত মেনশ্যন আছে। In case of a dispute regarding RTE implementation, one must approach. So RTE implement হৈছে নে নাই ভালকে কোনে চাব, সেইটো চাব। আমি RTE যেতিয়া চেপ্টাৰ পঢ়িছিলো তাতে আমি NCPCR ৰ বিষয়ে পঢ়িছো। The implementation of RTE Act is monitored at the national level by the National Commission for Protection of Child Rights, NCPCR, আৰু সেই হিচাপে ষ্টেটত SCPCR এষ্টাব্লিছ কৰা হৈছে, আৰু এই তেওঁলোকে কি চাব, RTE ৰিলেটেড ইছ্যুজ বিলাক চাব, ইমপ্লিমেণ্টেশ্যন ইছ্যুজ বিলাক চাব। চ' অপশ্যন B ইজ দ্য ৰাইট আনচাৰ। লাউড মিউজিক এট দ্য থিয়েটাৰ গিভ মি, চ' খুব জোৰে জোৰে মিউজিক বজাইছে, চ' সি তাৰ কাৰণে মোৰ কি হৈছে, মূৰৰ বিষ হৈছে, দিছ ইজ হেডেক। অপজিট অফ পলাইট ইজ, অপজিট অফ পলাইট কি হ'ব, ইম্পলাইট হ'ব, ঠিক আছে, ইম্পলাইট। A drink is available in 3 sizes, small, medium আৰু large. She dash orange juices on her clothes, তাইৰ নিজৰ ক্লথত পেলাই দিলে, this is spill the juice. The town where I live is very different now, it has changed a lot, ঠিক আছে, option A is the right answer. Have you eaten, ইয়াত আণ্ডাৰলাইন কৰা আছে, a lot of sweets when you were child, যেতিয়া তুমি শিশু আছিলা বহুত খাইছিলা নেকি, so did you eat, ঠিক আছে, where নহয়, had নহয়, shall নহয়, did you eat. What's Madrid like, I don't know, I not be there, so ইয়াত not be টো আমি কিহেৰে ৰিপ্লেচ কৰিম, ঠিক আছে, I don't know, I was not, 48, ঠিক আছে। What's Madrid, 47. What's Madrid like, I don't know, I not be here, yet I have not been there হ'ব, ঠিক আছে, be আছে, been there, clear, I have not been there. Who is that woman, I see her before but I can't remember where, ঠিক আছে, I have before question I had seen, ঠিক আছে,
I had seen her before. এক second. Who is that woman? ইয়াত had নহয়, ইয়াত I have seen her before হ'ব। মই তাইক দেখিছো। I am flying an aeroplane. Passive voice ল'ব লাগে এইটো। So option A is the right answer. An aeroplane is being flown by me. ঠিক আছে, I am flying, so সেইকাৰণে being flown হৈছে আৰু বেলেগত ক'তো being flown নাই। Kindly do not litter in public place. এইটোৰো voice change কৰিব লাগে। You are requested, kindly আছে, you are requested not to litter in public place. This speed limit is to be introduced gradually. ঠিক আছে, so ইয়াৰ আনসাৰটো হৈ যাব the authorities are to introduce this speed limit gradually. Who wrote it? Usually যেটো আমাৰ normal আমি English কওঁ তাত হ'ব লাগে by whom was it written, but more grammatically the right answer will be who was it written by. ঠিক আছে, বা ইয়াত যদি whom থাকিলে হেতেন by whom এটো ঠিকে থাকিলে হেতেন a আৰু b ৰ মাজত অলপ কনফিউজন আছে, কোনবা এটা হ'ব লাগে। নেক্সট কৈছে I have something to show you. I said to her. I said to her to কি হৈ যাব? প্ৰথম কথা I told her হ'ব। ঠিক আছে, I told her. told to নাথাকে, so told to নাথাকে, এইটো এই দুটা কেনসেল, এই দুটা told to য'ত য'ত আছে এই দুটা কেনসেল আউট হ'ব। ইয়াত কি কৈছে যে I told her that I had something to show her, আৰু ইয়াত কৈছে I told her that I have something to show her। ঠিক আছে, এইফালে told দিছে, গতিকে এইপিনেও আমি কি কৰিম past tense লগাম I had, so option A is the right answer. Next, nothing grows in my garden, it never gets any sun, she said. She said, ঠিক আছে, so she said that nothing grew, যেহেতু past tense আছে এফালে grew লগাম আমি, past tense grows য'ত য'ত আছে এই দুটা নহ'ব, grew ক'ত ক'ত আছে A আৰু C grew আছে in her garden and that it never got any sun। ঠিক আছে, আৰু ইয়াত it had never বুলি আছে। had কেতিয়া আমি ইউজ কৰিম, যেতিয়া এইফালে have থাকিব তেতিয়াহে আমি had ইউজ কৰিম, so have তো নাই, গতিকে এইটো নহয়, option A is the right answer. Rajesh said I am feeling cold, তো ইয়াতে আমাৰ আনসাৰ কি হৈ যাব, ৰাজেশৰ নামটো ইয়াত প্ৰিন্টিং টাইপিং মিস্টেক হৈ আছে, নামটো চেঞ্জ হৈ গৈছে। ৰাজেশ said that he was feeling cold। ঠিক আছে, I am আছে নহয়, সেইকাৰণে he was হৈ গৈছে। ঠিক আছে, why are you looking through the keyhole? I said, indirect speechত ল'ব লাগে, যেহেতু question mark আছে I asked। why ইয়াত কি হৈ যাব, I asked why he was looking through the keyhole। ঠিক আছে, Robert must be fed up with studying। I am good at learning languages। I prefer tea to coffee, over নহয় ইয়াত to coffee হ'ব। We decided to travel by train। কাৰেক্ট সেন্টেন্সটো আমাক চুজ কৰিব কৈছে, তো ইয়াত ৰাইট আনসাৰটো হৈ যাব অপশন ডি, when he returns he will give him the key। ঠিক আছে, নেক্সট কোয়েশ্চনত choose the correct sentence, ইয়াতে অপশন সি is the right answer, he will be ready as soon as you are। নেক্সট কোয়েশ্চনত I will stay in bed till the clock strikes 7। ঠিক আছে, choose the correct option 64, 64 ৰ আনসাৰ হৈ যাব বি, she will be delighted when he hears this, when she hears this। ঠিক আছে, ইয়াতে hears আছে আৰু ইয়াতে কিটো থাৰ্ড পাৰ্সন সিঙ্গুলার ফৰ্মৰ s টো নাই, so option B is the right answer। 65, Sansarang is better swimmer than I am। then me নহয়, then I am is the right grammatical। ঠিক আছে, next, Dikho will never agree to that plan nor will she support anyone who does। 66, A is the right answer। next, এই প্যাসেজ খিনি যদি তোমালোকে পঢ়া প্যাসেজৰ পৰা, the author is of the opinion that personal wrong must be forgiven। option B is the right answer। 68 ত তোমালোকৰ হ'ব self love আৰু 69 ত তোমালোকৰ হ'ব
to make that repent ঠিক আছে আৰু finally 17 the author compares a cowardly revenge with arrows shot in the dark so that was question 70টা প্ৰশ্ন আমি ডিসকাস কৰিলো তোমালোকে যদি বিচাৰা বাকি 30টা কোৱেশ্চনছ আমি ডিসকাস কৰিব পাৰিম বেসিক্যালি ম্যাথছৰ প্ৰশ্নসমূহ আছে এই 30টা প্ৰশ্নত ইনক্লুড হৈ আছে ঠিক আছে যদি তোমালোকক প্ৰয়োজন হয় নেক্সট পাৰ্ট বুলি কমেন্ট কৰিবা আৰু জনাবা কেনেকুৱা লাগিল ভিডিও আমি নেক্সট পাৰ্টটো লৈ আহিম পুনৰবাৰ ঠিক আছে থ্যাংক ইউ